হয়, এইখন হল আমার ধুবড়ী জেলার তামারহাট থানার অন্তর্গত হাতীদুরা মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়ত যোৱা ৰাতি এটা ঘটনা হৈছে চুৰি কাণ্ড। যোৱা ৰাতি আমি শুনামতে মই কলেজত আহিছিলো এটা কামত, মোক প্ৰিন্সিপাল ছাৰে ক'লে এই কলেজৰ পৰা 9টা মান বেটাৰী কালি যোৱা ৰাতিত হেৰুৱাই গৈছে। এই বস্তুটোক লৈ আমি অলপ চিন্তিত, কিয়নো এই কলেজত চিচিটিভি সকলো ঠাইতো চিচিটিভি আছে আৰু নাইট গাৰ্ডৰ ব্যৱস্থাও আছে। ইমান কটকটীয়া ব্যৱস্থা থকাৰ সত্ত্বেও ইমান 9টাকৈ বেটাৰী কেনেকৈ হাৰাল, এইটো এটা আমাৰ ডাঙৰ প্ৰশ্ন। আৰু আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে মই প্ৰশাসন বিষয়াক ক'বলৈ বিচাৰিছো যাতে এই যি চুৰিকাণ্ড হৈছে এই চুৰিকাণ্ডটোৰ সঠিক তথ্য সহকাৰে আমালোকৰ এই বেটাৰীবিলাক উদ্ধাৰ কৰি দিয়ে সোনকালে। এই মহাবিদ্যালয়ৰ যি বেটাৰীবিলাক চুৰি হৈছে এইটো আমালোকৰ সঠিক তথ্য সহকাৰে ওলাই দিব লাগে, এইটোৱে অনুৰোধ। আৰু মাজে মাজে এই হাতীদুৰা মহাবিদ্যালয়ত চুৰিকাণ্ড ঘটনা হৈয়ে থাকে ইমান কটকটীয়া ব্যৱস্থা থকা সত্ত্বেও। হয়, ইয়াৰ পূৰ্বেও কিবা জেনেৰেটাৰ এটা চুৰি হৈছিল আমি যিটো জনামতে, মটৰো এখন চুৰি হৈছিল। হয়, বৰ্তমান সময়ত আমি যিটো দেখা পাইছো এইবিলাক আচৰিত কিছুমান ঘটনা হৈ আছে। মছজিদ মন্দিৰ তথা বজাৰ ঘাটকে ধৰি এতিয়া আমাৰ শিক্ষানুষ্ঠানতো চুৰিকাণ্ডৰ ঘটনা আমি দেখা পাইছো। আজি যোৱা ৰাতি যি চুৰিকাণ্ড হৈছে 9টাকৈ বেটাৰী হেৰুৱাইছে, গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই প্ৰশাসনক এইটো অনুৰোধ জনাই কৈ আছো যে এই বেটাৰীবিলাক আমালোকক সঠিক তথ্য সহকাৰে ওলাই দিব লাগে। হয় হয়, আৰু যি দুষ্ট চক্ৰ আছে এই দুষ্ট চক্ৰৰ যিটো গোট আছে এইটোক কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে। তাৰমানে আজি ৰাতিপুৱা বৰবাবুৱে মোক ক'লে, মই আহিছোঁ কলেজত 8:45 যে আমাৰ 9টা বেটাৰী চুৰি হৈছে। মই অহাৰ পিছত তদন্ত চাই পেলাই মই পুলিচক খবৰ দিলোঁ, পুলিচ আহি তদন্ত কৰি হাতীদুৰা মহাবিদ্যালয়। ইয়াৰ আগতো কেইদিনমান আগত ডিজি বেটাৰী লৈছে, এইটো পুলিচক খবৰ দি আহিছে, পুলিচে তদন্ত কৰি আছে। এটা পাম্পছেট এটা লৈ গৈছে। চিচিটিভি ব্যৱস্থা আছে আমাৰ কলেজত টোটেলি চিচিটিভি ব্যৱস্থা আছে। স্যার নাইট গার্ড আছিলে না? নাইট গার্ড আছে। স্যার, দেখা গেছে যে দিনের দিনে এই অঞ্চলত মানে চোৰৰ উপদ্রব বাড়িছে, বিভিন্ন স্থানত চুরিকাণ্ড সংঘটিত হয়েছে। কি কব মন্দিরও তবে কালিও মন্দিৰ মছজিদ বা নামঘৰ দোকানত কালিয়েতো গোসাইগাঁও বা ভাওৰাগুৰিত বহুতবিলাক চুৰি হৈছে। আমাৰ হাতীদুৰা বজাৰৰ পৰা মোবাইল চুৰি হৈছে। মোৰ কলেজতে এইটো 3 নম্বৰ চুৰি হ'ল। এইটোৰ কাৰণে মই প্ৰশাসনক অনুৰোধ জনাওঁ যাতে ইয়াৰ কোনো বিহিত ব্যৱস্থা যাতে কৰে, যে আগৰ নিচিনা যাতে ঠাইখন থাকে ঠিকে থাকে। হয়, এইখন হল আমাৰ ধুবড়ী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত হাতীদুৰা মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়ত যোৱা ৰাতি এটা ঘটনা হৈছে চুৰি কাণ্ড। যোৱা ৰাতি আমি শুনামতে মই কলেজত আহিছিলো এটা কামত, মোক প্ৰিন্সিপাল ছাৰে ক'লে এই কলেজৰ পৰা 9টা মান বেটাৰী কালি যোৱা ৰাতিত হেৰুৱাই গৈছে। এই বস্তুটোক লৈ আমি অলপ চিন্তিত, কিয়নো এই কলেজত চিচিটিভি সকলো ঠাইতো চিচিটিভি আছে আৰু নাইট গাৰ্ডৰ ব্যৱস্থাও আছে। ইমান কটকটীয়া ব্যৱস্থা থকাৰ সত্ত্বেও ইমান 9টাকৈ বেটাৰী কেনেকৈ হাৰাল, এইটো এটা আমাৰ ডাঙৰ প্ৰশ্ন। আৰু আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে মই প্ৰশাসন বিষয়াক ক'বলৈ বিচাৰিছো যাতে এই যি চুৰিকাণ্ড হৈছে এই চুৰিকাণ্ডটোৰ সঠিক তথ্য সহকাৰে আমালোকৰ এই বেটাৰীবিলাক উদ্ধাৰ কৰি দিয়ে সোনকালে। এই মহাবিদ্যালয়ৰ যি বেটাৰীবিলাক চুৰি হৈছে এইটো আমালোকৰ সঠিক তথ্য সহকাৰে ওলাই দিব লাগে, এইটোৱে অনুৰোধ। আৰু মাজে মাজে এই হাতীদুৰা মহাবিদ্যালয়ত চুৰিকাণ্ড ঘটনা হৈয়ে থাকে ইমান কটকটীয়া ব্যৱস্থা থকা সত্ত্বেও। হয়, ইয়াৰ পূৰ্বেও কিবা জেনেৰেটাৰ এটা চুৰি হৈছিল আমি যিটো জনামতে, মটৰো এখন চুৰি হৈছিল। হয়, বৰ্তমান সময়ত আমি যিটো দেখা পাইছো এইবিলাক আচৰিত কিছুমান ঘটনা হৈ আছে। মছজিদ মন্দিৰ তথা বজাৰ ঘাটকে ধৰি এতিয়া আমাৰ শিক্ষানুষ্ঠানতো চুৰিকাণ্ডৰ ঘটনা আমি দেখা পাইছো। আজি যোৱা ৰাতি যি চুৰিকাণ্ড হৈছে 9টাকৈ বেটাৰী হেৰুৱাইছে, গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই প্ৰশাসনক এইটো অনুৰোধ জনাই কৈ আছো যে এই বেটাৰীবিলাক আমালোকক সঠিক তথ্য সহকাৰে ওলাই দিব লাগে। হয় হয়, আৰু যি দুষ্ট চক্ৰ আছে এই দুষ্ট চক্ৰৰ যিটো গোট আছে এইটোক কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে। তাৰমানে আজি ৰাতিপুৱা বৰবাবুৱে মোক ক'লে, মই আহিছোঁ কলেজত 8:45 যে আমাৰ
আমাৰ 9টা বেটাৰী চুৰি হৈছে। মই অহাৰ পিছত তদন্ত চাই পেলাই মই পুলিচক খবৰ দিলোঁ। পুলিচ আহি তদন্ত কৰি হাতীটোৰা মহাবিদ্যালয়। ইয়াৰ আগতো কেইদিনমান আগত ডিজি বেটাৰী লৈছে, এইটো পুলিচক খবৰ দি আহিছে, পুলিচে তদন্ত কৰি আছে। এটা পাম্প ছেট এটা লৈ গৈছে। চিচিটিভি ব্যৱস্থা আছে? আমাৰ কলেজত টোটেলি চিচিটিভি ব্যৱস্থা আছে। স্যার নাইট গার্ড আছিলে না? নাইট গার্ড আছে। স্যার দেখা গেছে যে দিনের দিনে এই অঞ্চলত মানে চোৰৰ উপদ্ৰৱ বাঢ়িছে, বিভিন্ন স্থানত চুৰিকাণ্ড সংঘটিত হৈ আছে, কি ক'ব? মন্দিৰতো ইয়াতে কালিও মন্দিৰ মছজিদ বা নামঘৰ দোকানত কালিয়েতো গোসাইগাঁও বা ভাওৰাগুৰিত বহুতবিলাক চুৰি হৈছে। আমাৰ হাতীদিৰা বজাৰৰ পৰা মোবাইল চুৰি হৈছে। মোৰ কলেজতে এইটো 3 নম্বৰ চুৰি হ'ল। এইটোৰ কাৰণে মই প্ৰশাসনক অনুৰোধ জনাওঁ যাতে ইয়াৰ কোনো বিহিত ব্যৱস্থা যাতে কৰে, যে আগৰ নিচিনা যাতে ঠাইখন থাকে, ঠিকে থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।